Hello everyone, how are you? And welcome to Study Center. So, আজি আমাৰ টপিকটো হৈ গ'ল এডজেক্টিভ। এটা সাপোজ এটা সেন্টেন্স এটা লিখা আছে আৰু কোনোবাই যেনিবা কৈছে যে এই সেন্টেন্সটোত আমুক শব্দটোৱে এডজেক্টিভ হয়। ইয়েস, তেতিয়া আমি কোনোবাই ক'লে বুলি আমি মানি ল'ম নে যে সেইটো এডজেক্টিভ হয়? সো অবভিয়াসলি নট। এডজেক্টিভ কি হয়? এডজেক্টিভৰ কাৰ্যটো কেনেকুৱা? এডজেক্টিভ এটা ৱৰ্ডেই হয় নে এডজেক্টিভ কেতিয়াবা গ্ৰুপ অফ ৱৰ্ডছত থাকিব পাৰে, থাকে বা নাথাকে? গ্ৰুপ অফ ৱৰ্ডছ মানে এটা শব্দৰ সমূহ হিচাপে সি থাকে নে নাথাকে? ঠিক ধৰি লওক এটা এডজেক্টিভ ফ্ৰেজ বা এটা এডজেক্টিভ ক্লজ, এই গোটেই কথাখিনি আজি ক্লিয়াৰ কৰিম এই এডজেক্টিভৰ টপিকটোত বা এই ভিডিঅ' ক্লাছটোত। সেয়েহে এইখিনিতে মই এটা ৰিকুৱেষ্ট আপোনালোকলৈ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে এডজেক্টিভৰ এই ক্লাছটো এই গোটেই ধাৰণাটো যাতে সকলোৰে ক্লিয়াৰ হয়। চ' লেটছ ষ্টাৰ্ট। চ' এডজেক্টিভ বুলি ক'লে কি হয়? বিশেষণ বা এডজেক্টিভৰ অন্য এটা নাম হৈছে কি? ডিছক্ৰাইবিং ৱৰ্ড। এতিয়া চাওক, এডজেক্টিভৰ প্ৰথম কাৰ্যটো কি? এডজেক্টিভৰ কাৰ্যটো কি? ই মডিফাই কৰে, কোৱালিটি বুজায় আৰু কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন দিয়ে। এডিশ্যনেল ইনফৰ্মেশ্যন, সেই এডিশ্যনেল ইনফৰ্মেশ্যনটো কাৰ বিষয়ে থাকে? এই মডিফাই হয়, সেই কোৱালিটি বুজায় মানে গুণাগুণখিনি। এডিশ্যনেল ইনফৰ্মেশ্যন কিবা অতিৰিক্ত ইনফৰ্মেশ্যন সি দিয়ে, কাৰ বিষয়ে দিয়ে? নাউন বা প্ৰনাউন। নাউন বা প্ৰনাউন। এতিয়া চাওক, নাউন বা প্ৰনাউনৰ বিষয়ে যিটো শব্দই আমাক সেই নাউন বা প্ৰনাউনক অলপ মডিফাই কৰিব বা নাউন বা প্ৰনাউনৰ গুণাগুণখিনি বুজায় বা তাৰ পৰিমাণৰ কথা কয় আৰু অলপ তাৰ বিষয়ে এডিশ্যনেল ইনফৰ্মেশ্যন দিয়ে, সেই শব্দটোকে কোৱা হয় এডজেক্টিভ। এতিয়া চাওক, এডজেক্টিভ এটা শব্দও হয়, সি ফ্ৰেজো হ'ব পাৰে বা সি ক্লজো হ'ব পাৰে। ঠিক আছে? এতিয়া চাওক, হি ইজ এৰগেণ্ট। হি ইজ এৰগেণ্ট ফাৰ্ষ্ট এক্সাম্পল। এতিয়া চাওক, এই সেন্টেন্সটোত যদি আমি চাওঁ, এই এৰগেণ্ট শব্দটো, এই যিটো এৰগেণ্ট শব্দটো যে, এই এৰগেণ্ট শব্দটো কি হয়? এইটো এডজেক্টিভ হয়। এৰগেণ্ট মানে হৈছে কি? অহংকাৰী। সি অহংকাৰী। কি বুজাই আছে তাত? এৰগেণ্ট। এই এৰগেণ্ট কোন হয়? এই হি। হি ইজ এৰগেণ্ট মানে এই যে প্ৰনাউন, এই ছাবজেক্টিভ পাৰ্টত এই প্ৰনাউনটো যে আছে, এই প্ৰনাউনৰ বিষয়ে ই কি কৰিছে? অলপ এক্সট্ৰা ইনফৰ্মেশ্যন এটা দিছে, ইয়াৰ কোৱালিটিটোৰ কথা কৈছে, ইয়াৰ গুণাগুণখিনিৰ কথা কৈছে। চ' এইটো এডজেক্টিভ হয়, কাৰণ এডজেক্টিভে কি কৰে? কোৱালিটিৰ কথা বুজায়, গুণাগুণৰ কথা বুজায়। কাৰ? নাউন বা প্ৰনাউনৰ। ঠিক আছে? এতিয়া ধৰ, শ্বি ৱাজ ক্লেভাৰ। শ্বি ৱাজ ক্লেভাৰ। তাই টেঙৰ আছিল। তাই টেঙৰ আছিল। এতিয়া চাওক, তাই টেঙৰ হোৱাটো কি হয়? সেইটো তাইৰ এটা কোৱালিটি, সেইটো তাইৰ এটা গুণ হয়। ঠিক আছে? ঠিক আছে। শিৱসাগৰ ইজ এ হিষ্টৰিকেল চিটি। শিৱসাগৰ ইজ এ হিষ্টৰিকেল চিটি। ইয়াত যদি আমি অলপ দেৰিলে চাওঁ, এই যিটো যে দেখিছে শিৱসাগৰ, শিৱসাগৰ এইটো এটা নাউন হয়। শিৱসাগৰটো কি নাউন হয়? এইটো প্ৰপাৰ নাউন হয়। চিটি কমন নাউন। এই হিষ্টৰিকেল শব্দটো যদি আমি অলপ আঁতৰাই দিওঁ, শিৱসাগৰ ইজ এ চিটি, এতিয়াও এটা ই চেণ্টেন্সে হৈ আছে, কিন্তু এই হিষ্টৰিকেল শব্দটোৱে কি কৰি দিলে? এই চিটি শব্দটো, শিৱসাগৰ চিটি ইজ এ চিটি, শিৱসাগৰ এখন চহৰ হয়, কিন্তু কেনেকুৱা চহৰ? এখন ঐতিহাসিক চহৰ, হিষ্টৰিকেল, ঐতিহাসিক চহৰ। চ' এই চিটি শব্দটোক ই কি কৰিলে? আৰু মডিফাই কৰি দিলে। এই চিটি শব্দটোক আৰু ই মডিফাই কৰিলে যে শিৱসাগৰ এখন চহৰ হয়, কিন্তু শিৱসাগৰখন কেনেকুৱা চহৰ? শিৱসাগৰখন এখন ঐতিহাসিক চহৰ। ঠিক আছে? I have some or much sugar. এতিয়া চাওক, I have some and much. Someও লিখিছোঁ, muchও লিখিছোঁ। Sugar, মোৰ ওচৰত অলপ চেনি আছে বা মোৰ ওচৰত বহুত চেনি আছে। এতিয়া চাওক, এই চামটো এণ্ড এই মাছটো, এইটোৱে কাৰ পৰিমাণটো বুজাইছে? এইটোতো কোনো কোৱালিটি বুজোৱা নাই বা মডিফাই কৰা নাই, ই বুজাইছে কি? কোৱান্টিটি, পৰিমাণ বুজাইছে। চ' এডজেক্টিভে কি কৰিব পাৰে? এটা নাউন বা প্ৰনাউনৰ সি পৰিমাণটোও বুজাব পাৰে। পৰিমাণ মানে কোৱান্টিটি, কম বেছি, সেইখিনি। আই হেভ চাম চুগাৰ এণ্ড আই হেভ মাছ চুগাৰ।
এতিয়া এই চাৰিটা সেন্টেন্সত এডজেক্টিভ টু কি হিচাপে আছে জানো জাস্ট এটা ওয়ার্ড হিচাপে আমি ইউজ কৰি আছো এটা শব্দ হিচাপে হে ইউজ কৰি আছো এডজেক্টিভ চাও হি ইজ এৰোগেন্ট ইয়েস তেওঁ এৰোগেন্ট হয় এতিয়া যদি এৰোগেন্ট বুলি যদি কও এটা ভাব আহিব পাৰে মনলৈ যে এটো এটা পজিটিভ হয় না নেগেটিভ হয় সেন্টেন্স টু পজিটিভ সেন্টেন্স কিন্তু এই কোয়ালিটিটো কি হয় নেগেটিভ কোয়ালিটি ই হল এটা ঋণাত্মক গুণ সপোজ মই কলো হি ইজ পোলাইট সেন্টেন্স টু পজিটিভ কোয়ালিটি টু হল কি পজিটিভ she was clever তাই টেঙৰ আছিল yes it was her quality that she was clever it was her quality that she was clever তাই টেঙৰ হয় Sivasagar is a historical city so এই গুটি সেন্টেন্স কিটা এই আটাই কিটা বাক্যত কি আছে এডজেক্টিভ টু জাস্ট এটা ওয়ার্ড হিচাপে হৈ আছে এটা শব্দ হিচাপে ইউজ হৈছে আৰু এই গুটি শব্দ কিটা কাক বুজাই আছে সব নাউন বা pronoun একোটা নাউন বা pronoun কি কৰি আছে modify কৰি আছে বা তাৰ গুণাগুণখিনি বুজাই আছে ঠিক আছে সো আৰু ইয়াৰ নেক্সট एग्जांपल আমি দেখাম এতিয়া সো ফৰ দ্য নেক্সট एग्जांपल সব যে this is a black shirt এটো এটা কোলা শার্ট হয় এটা সব এই সেন্টেন্সত যদি আমি চাও শব্দ কি শব্দ আছে এই সাবজেক্টটো this এটো এটা pronoun হয় এটা ডেমনস্ট্ৰেটিভ pronoun আমি ইয়াৰ আগৰ ক্লাছত pronounৰ গোটে পাৰ্টখিনি ডিসকাস কৰিছিল is এটো এটা ভার্ব হয় a আর্টিকেল হয় ব্ল্যাক কালাৰৰ নাম শার্ট এটা নাউন হয় কমন নাউন এটা যাও this is a black shirt এটো এটা কোলা শার্ট শার্ট যদি আমি এই ব্ল্যাক টু যদি অলপ দেৰি কাৰণে উঠাই দিও তেতিয়ালে কি হ'ব this is a shirt এটো এটা শার্ট হয় yes এটো এটা শার্ট হয় কিন্তু কেনেকুৱা শার্ট this is a black shirt এটো এটা কেনেকুৱা কোলা শার্ট সো এই ব্ল্যাক শব্দটো এই ব্ল্যাক শব্দটো কাক কোয়ালিটি টু বুজালে কাৰ বিষয়ে ইনফৰমেশন টু দিলে এই শার্টৰ বিষয়ে দিছে সো এডজেক্টিভ টু হেতুই জুনে নাউন বা pronounৰ বিষয়ে কি দিয়ে ইনফৰমেশন দিব বা তাৰ কোয়ালিটি খিনি কথা ক'ব বা তাক মডিফাই কৰিব সো এই ব্ল্যাক শব্দটোৱে শার্ট টু বুজালে সো তেতিয়ালে কি হ'ব এই সেন্টেন্সত এই ব্ল্যাক টু কি হয় এটা এডজেক্টিভ ব্ল্যাক টু কি হয় এডজেক্টিভ ঠিক আছে ঠিক সব নেক্সট সেন্টেন্স দিস ইজ এ শার্ট অফ ব্ল্যাক কালার এই একটা সেন্টেন্স অলপ মডিফাই হৈ গৈছে অলপ চেঞ্জ কৰি পেলাম এতিয়া this is a shirt of black color এটা সব ইয়াত এডজেক্টিভ পার্ট টু হল এটো অফ ব্ল্যাক কালার এডজেক্টিভ ইয়াত এডজেক্টিভ টু এটা সিঙ্গল ওয়ার্ড হিচাপে হৈছিল কিন্তু এই সেন্টেন্স বি টুত এডজেক্টিভ টু কি হল গ্ৰুপ অফ ওয়ার্ডস এটা যেটা গ্ৰুপ অফ ওয়ার্ডসৰ কথা কৈছো তেতিয়া কি হ'ব আমি ফ্ৰেজ বা ক্লজৰ কথা যাব লাগিব ফ্ৰেজ বা ক্লজ এটা সব ফ্ৰেজ মানে কি যত সাবজেক্ট বা ভার্ব সাবজেক্ট বা ভার্বৰ কম্বিনেশন নাথাকে তাত কোনো ধৰণৰ সাবজেক্ট নাথাকে আৰু ফ্ৰেজত কোনো ধৰণৰ ভার্ব নাথাকে কৰ্তা আৰু ক্ৰিয়াৰ সংমিশ্ৰণটো তাত নাথাকে এটা সব আৰু ক্লজ সাবজেক্ট প্লাস ভার্ব ক্লজ বুলি আগৰ ভিডিওটো আমি এটা কৈছিল যে সাবজেক্ট প্লাস ভার্বৰ কম্বিনেশনটো হৈছে কি ক্লজ এটা সাবজেক্ট থাকিব লাগিব আৰু এটা ভার্ব থাকিব লাগিব সেই সাবজেক্ট আৰু ভার্বৰ কম্বিনেশনটো হৈছে ক্লজ এতিয়া this is a shirt yes এটো এটা শার্ট হয় of black color এইটো এটা কেনেকুৱা শার্ট কোলা ৰঙৰ শার্ট এটা সব এই যে of black color এই গুটি এডজেক্টিভ পার্টটোৱে কাক বুজাইছে this is a shirt এই শার্টটো বুজাইছে এই গুটি পার্টটো কাক বুজাইছে এই শার্টক বুজাইছে তাহলে শার্টটো কেনেকুৱা কালার অফ ব্ল্যাক কালার ইয়াত এডজেক্টিভ টু কি হৈ আছে গ্ৰুপ অফ ওয়ার্ডস আছে ইয়াত এডজেক্টিভ টু কি হৈ আছে এটা গ্ৰুপ অফ ওয়ার্ডস মানে শব্দৰ এটা সমূহ হৈ পেলাই আছে আগৰ সেন্টেন্সটোত এটা সিঙ্গল ওয়ার্ডত আছিল কিন্তু ইয়াত এটা গ্ৰুপ অফ ওয়ার্ডস অফ ব্ল্যাক কালার আৰু ইয়াত কোনো ধৰণৰ সাবজেক্ট বা ভার্বৰ কম্বিনেশন নাই আছে ব্ল্যাক কালার সাবজেক্ট বা ভার্বৰ কম্বিনেশন নাই সো তেতিয়ালে ডেফিনেটলি এটো কি হয় এডজেক্টিভ ফ্ৰেজ এটো হ'ব এডজেক্টিভ ফ্ৰেজ This is a shirt which is of black color. এটো এটা শার্ট জিটো কোলা ৰঙৰ এই যে which এই which টো ইয়াত কিহৰ কাম কৰি আছে সাবজেক্টৰ কাম কৰি আছে yes this is a shirt এটো এটা শার্ট হয় এটো ইয়াতো এটা সাবজেক্ট ভার্বৰ কম্বিনেশনটা আছে এটো এটা ক্লজ which is of black color জিটো নেকি কালাৰটো কেনেকুৱা ব্ল্যাক হয় তাছত এই পাৰ্টটো কাক মডিফাই কৰি আছে কাৰ ইনফৰমেশন দি দিছে কাৰ কথা কৈ আছে this is a shirt এটো এটা শার্ট হয়
কেনেকুৱা which is of black color এটা চাওক ইয়াত এইটো এটা সাবজেক্ট হয় প্লাস এইটো is to কি হয় verb is to verb subject verb so subject verb ৰ এটা কম্বিনেশন ইয়াত আছে subject verb ৰ কম্বিনেশন যেটা আছে এইটো কি হ'ব clause কি হ'ব clause আৰু এইটো হ'ল কি adjective clause এইটোকে কোৱা হয় adjective clause মানে adjective group of words যেটো থাকে হি কেতিয়াবা adjective phrase হ'ব কেতিয়াবা adjective clause হ'ব adjective phrase যত কোনো ধৰণৰ subject আৰু verb ৰ কম্বিনেশন নাথাকে আৰু adjective phrase সদায় এটা preposition থাকে তাত সদায় এটা preposition লৈ থাকে ইয়াত যেনেকৈ of টো আছে হয়তো কেতিয়াবা at থাকিব পাৰে কেতিয়াবা in বুলিও থাকিব পাৰে আৰু adjective clause হ'বলৈ হ'লে সদায় কি লাগিব সাবজেক্ট আৰু ভাৰ্বৰ এটা কম্বিনেশন লাগিব আৰু সেই সাবজেক্ট ভাৰ্বৰ কম্বিনেশনটো এটা নাউন বা প্ৰনাউনক কি কৰিব লাগিব কি কোৱালিটি বুজাই দিব লাগিব বা হি তাক মডিফাই কৰিব পাৰিব লাগিব হেতুৱে হৈছে এডজেক্টিভ ক্লজ ওকে নেক্সট এটা যাও the tall boy is Arun is উখ লৰাটো the tall boy লৰাটো কেনেকুৱা লৰা উখ লৰা এই উখ লৰাটো কোন Arun এটা চাও এই তল যেটো শব্দটো যে এই তল শব্দটো এটো কি হয় এটা এডজেক্টিভ এই তলটোৱে কাক বুজাইছে বয়টো আৰু কাক বুজালে লগতে অৰুণ এই উখ লৰাটো কোন হয় অৰুণ সো এটো এটা এডজেক্টিভ হয় তাৰ কোৱালিটিটোৰ কথা বুজাইছে তাৰ গুণাগুণখিনি বুজাই দিলে যে লৰাটো কেনেকুৱা হি উখ লৰা নেক্সট the tall boy in red shirt is Arun the tall boy in red shirt ইয়াতো চাব উখ লৰাটো the tall boy he ukho loratu in red shirt ki hot ase loratu eta ronga shirt pini ase is Arun yatso etu adjective hoy the tall boy yes yar adjective to ki ase eta word hisabe ase eta word hoy etu adjective to eta word hisabe ase eta single word the tall boy in red shirt ki hot ase red shirt ronga shirt ukho lora জুনে ৰঙা শাৰ্টটো পিন্ধি আছে ইন ৰেড শাৰ্ট এই ৰঙা শাৰ্টত যে যেটো উখ লৰা হেতু কি হয় আৰু এইটো হল কি এডজেক্টিভ ফ্ৰেজ এটোকে কোৱা হয় এডজেক্টিভ ফ্ৰেজ ইন ৰেড শাৰ্ট ৰঙা শাৰ্টত কোন লৰাটো এই লৰাটো মডিফাই কৰিলে বা এই অৰুণক কৰিলে অৰুণ এই অৰুণক কৰিছে the tall boy in red shirt is Arun এই উখ লৰাটো ৰঙা শাৰ্টত এইটো হল কি এডজেক্টিভ ফ্ৰেজ কাৰণ সব এডজেক্টিভ ফ্ৰেজ কি কোনো ধৰণৰ সাবজেক্ট ভাৰ্বৰ কম্বিনেশন নাই এই লৰাটো আৰু অলপ ইনফৰমেশন দি দিছে এই ৰঙা শাৰ্ট পিন্ধা লৰাটো হৈছে আৰু নেক্সট সব the tall boy who is wearing a red shirt is Arun the tall boy yes উখ লৰাটো হয় উখ লৰা হি লৰা হয় আৰু উখও হয় তাত এডজেক্টিভ আহি গল তলটো who is wearing a red shirt yes এই who টো কাক বুজাইছে who to এই লৰাটো বুজাইছে না who to লৰাটো বুজাইছে the tall boy উখ লৰাটো জুনে who is wearing a red shirt জুনে এটা ৰঙা চোলা পিন্ধি আছে so ইয়াত who to কি হয় সাবজেক্ট হয় is wearing কি হয় verb হয় so subject and verb combination আহিলে তেতিয়া কি হ'ল clause হ'ল এটা চাও এই clauseটোৱে কি কৰিছে এই লৰাটোৰ গুণাগুণখিনি কথা কৈ আছে তাৰ কোৱালিটিখিনি কথা কৈছে তাৰ বিষয়ে এটা এক্সট্ৰা ইনফৰমেশন দি আছে এই লৰাটোৰ বিষয়ে এটা ইনফৰমেশন দিছে that the tall boy উখ লৰাটো জুনে ৰঙা শাৰ্ট এটা পিন্ধি আছে হেতু এটা ইনফৰমেশন হ'ল না এক্সট্ৰা এটা ইনফৰমেশন হয় সো এই ইনফৰমেশনটো এই ক্লজটোৱে দিব পাৰিছে তেতিয়া হলে ই কি হয় এটা এডজেক্টিভ ক্লজ হ'ল হেতুৱে যিটোৱে নাউন বা প্ৰনাউনৰ বিষয়ে এক্সট্ৰাকে ইনফৰমেশন হি দিব পাৰে who is wearing a red shirt is Arun যিটো লৰাই এটা উখ লৰা জুনে নেকি এটা ৰঙা শাৰ্ট পিন্ধি আছে হিয়ে হল Arun এটো হল সিঙ্গল ওয়ার্ডত আছে নম্বৰ বি সেন্টেন্সটোত আছে নেকি সব the tall boy in red shirt ৰঙা শাৰ্টত থকা লৰাটো মানে এডজেক্টিভ ফ্ৰেজ ইয়াত কোনো সাবজেক্ট ভাৰ্ব হেৰি নাই কিন্তু এই ফ্ৰেজটোৱে এই বয়টো বুজাইছে the tall boy who is wearing a red shirt উখ লৰা জুনে নেকি এটা ৰঙা শাৰ্ট পিন্ধি আছে হিয়ে হল কোন Arun so ঠিক আছে so last eta example so he is Ravi whose father met me yesterday he is Ravi whose father met me yesterday এটা সব এটা যদি এই সেন্টেন্সটো যদি চাই ইয়াত এটাও এডজেক্টিভ ওয়ার্ড নাই কিন্তু ইয়াত এটা এডজেক্টিভ ক্লজ আছে সিম্পল হয় কনসেপ্টটো সো he is Ravi
Ravi. Whose father met me yesterday? এই যে দেখিছে whose father এটো এটা কি হয় সাবজেক্ট কি হয় সাবজেক্ট এই whose শব্দটোৱে কাক বুজাইছে এই whose শব্দটোৱে বুজাইছে ৰবি মানে যাৰ he is Ravi he Ravi হয় যাৰ দেউতাকে এই যাৰ দেউতাক whose বুলি ক'লে ৰবি met me yesterday যোৱাকালি মোক লগ কৰিছিল হিয়ে হল ৰবি he is Ravi he Ravi যাৰ দেউতাকে মোক যোৱাকালি লগ কৰিছিল whose father met me yesterday এটা এটা কি হয় সাবজেক্ট met to কি হয় verb so subject and verb combination হয় তেতিয়ালে কি হল এটা ক্লজ হ'ব এটা এই ক্লজটোৱে ইনফৰমেশনটো কাৰ বিষয়ে দিছে কাৰ বিষয়ে এটা এডিশনাল ইনফৰমেশন দিছে এই ৰবিৰ বিষয়ে দিছে এটা নাউন হয় ৰবি এটা প্ৰপাৰ নাউন এই ৰবিৰ বিষয়ে দিছে সো ৰবিৰ বিষয়ে এটা ক্লজে যেতিয়া ইনফৰমেশন দিছে মানে এটা নাউনৰ বিষয়ে যেতিয়া এটা ক্লজে ইনফৰমেশন দিছে কি কোন হয় কি হয় সো সেই ক্লজটো হ'ব কি এডজেক্টিভ ক্লজ আৰু ইয়াতকে আজি এডজেক্টিভ ক্লজৰ বিষয়ে আৰু বেছি ডিপলি নাযাও কাৰণ ক্লজৰ এটা নেক্সট চেপ্টাৰ আহিব সো আজি গম পালো যে এডজেক্টিভ কি ফাৰ্স্ট যে এডজেক্টিভ হৈ গল এটা কোৱালিফাইং ওয়াৰ্ড আৰু এডজেক্টিভৰ বেলেগ এটা নাম হৈছে কি ডেসক্ৰাইবিং ওয়াৰ্ড হি সদায় নাউন বা প্ৰনাউনৰ কি বুজায় গুণাগুণখিনি বুজায় বা কোৱালিটি কৰিব হি কোৱালিটি বুজাব বা নাউনক হি মডিফাই কৰে বা প্ৰনাউনক মডিফাই কৰে অলপ এডিশনাল ইনফৰমেশন হি দিয়ে আৰু এডজেক্টিভ এই গ্ৰুপ অফ ওয়াৰ্ডজটো থাকে এডজেক্টিভ ফ্ৰেজো হয় বা এডজেক্টিভ ক্লজো হয় এতিয়া যাও এটা লাইভ এক্সাম্পল যদি মই দিও সাপোজ মোৰ হাতত এই মাৰ্কাৰটো আছে এই মাৰ্কাৰটো আছে মই যদি কওঁ দিস ইজ এ ৰেড মাৰ্কাৰ দিস ইজ এ ৰেড মাৰ্কাৰ এই সেন্টেন্সটোত যদি মই চাও ৰেড টু হল কি এডজেক্টিভ কাৰণ মাৰ্কাৰ দিস ইজ এ মাৰ্কাৰ হেকিলেগা বাইকটো হৈছিলেগে কিন্তু ৰেড মাৰ্কাৰ দিস ইজ এ ৰেড মাৰ্কাৰ এটা ৰঙা মাৰ্কাৰ সো সেই মাৰ্কাৰটো কোৱালিটি কোনে আনিলে এই ৰেডটো আনিলে মই যে কলো ৰেড শব্দটো ৰঙা ৰেড মাৰ্কাৰ নেক্সট মই কলো দিস ইজ এ মাৰ্কাৰ of red color this is a marker of red color it is this is a marker হেকিলেগে এটা বাক্য হল of red color ৰঙা ৰঙৰ of red color ইয়াৰ এডজেক্টিভ টু কি হৈ গল এটা গ্ৰুপ অফ ওয়াৰ্ডছ আহি গল ঠিক আছে সো হেতু হৈ গল কি এডজেক্টিভ ফ্ৰেজ কনসেপ্ট of red color ইয়াত কোনো ধৰণৰ সাবজেক্ট আৰু ভাৰ্ব কম্বিনেশন নাই of red color এটা প্ৰিপজিশনৰ পৰা আৰম্ভ হৈ গল ৰঙৰ মাৰ্কাৰডাল adjective clause suppose etuke moi adjective clause ola nim this is a marker which writes red this is a marker which writes red etu eta marker jitue kenuka likhe ronga likhe that's a which writes subject which writes verb subject verb combination kenuka likhe ronga likhe ei ronga likhatu kun ei marker so he clause to kak define korise এই মাৰ্কাৰডালক ডিফাইন কৰিছে এই মাৰ্কাৰডালক কথা কৈছে মাৰ্কাৰডালৰ বিষয়ে এডিশনাল ইনফৰমেশন দিছে সো হেতু হৈছে কি এডজেক্টিভ ক্লজ সো ফাইনালি এডজেক্টিভ মানে হৈ গল কি নাউন বা প্ৰনাউনক জুনে ডিসক্ৰাইব কৰে যাৰ কোৱালিটি কোৱান্টিটিও বুজাব পাৰে কোৱালিটি বুজায় এডিশনাল ইনফৰমেশন দিয়ে হেতুৱে হৈছে এডজেক্টিভ আশা কৰো আপোনালোকে বুজি পাইছে চাগে আৰু যদিও জটিল বা অলপ যদি টান হৈছে বুজিবলৈ ভিডিওটো 3বাৰ 4বাৰকে চাও আৰু এই কথাখিনি নিজৰ ৰিয়েল লাইফৰ সার্কামস্টেন্স যিখিনি আমাৰ দৈনন্দিন জীৱন সদায় তাৰ লগত আমি ৰিলেট কৰি অলপ চাও তেতিয়া কথাখিনি বেছি সহজ হৈ পৰিব সো ইয়া নেক্সট ভিডিওটোত আহিব আমাৰ এডজেক্টিভৰ ডিগ্ৰীখিনি কথা যিখিনি পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী আৰু তাতে থাকিব সেন্টেন্স ট্ৰান্সফৰমেশনটো পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ আৰু লগত সেন্টেন্স ট্ৰান্সফৰমেশন সো তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ